দিন হৈ গেল কিবা এটা সহায় দিব লাগে নিদিয়ে ইমান ৰিকুৱেষ্ট কৰি থাকোঁ আমি বাৰ বাৰ আহি কিনে হাতী অত্যাচাৰ কৰে বাৰ বাৰ অলপতো ভাবিব লাগে না নাই আমাৰ কাম আমাৰোতো সৰু সৰু পোৱালি ছোৱালী লৈ কিনে ঘূৰি থাকোঁ সদায় এনেকুৱা কৰি থাকে ঘৰৰ কাৰণেও আমি ইমান লিখাই থাকোঁ না ঘৰে আহে না কাৰেণ্ট আহে না একো সহায় নাপাওঁ যে আৰু ভোটৰ কাৰণে আহি যায় চৰকাৰ বনি কিনে ইয়াতে এইটো আমাৰ কথা এইবাৰত চাই আছোঁ অলপমান কিবা সহায় দিলে ভাল আছিল চাওক আজি যোৱা ৰাতি প্ৰায় পুৱতি নিশা 3:30 বজাত জাকৰ পৰা ফালৰিকাটি এটা বনেৰে হাতীয়ে আজি আমাৰ শান্তিপুৰ গাঁৱৰ 3 ঘৰৰ বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰে বিশেষকৈ বহুত দুখীয়া মানুহ ইয়াতে থাকিবলৈ ঘৰ দুৱাৰ নাই এই এটা ঘৰতে থাকি খাৱা লোৱা কৰিছিল সেই বাসগৃহকেইটা আহি কিনে ৰাতি হাতীয়ে 3 ঘৰৰে ভাঙি চুৰমাৰ কৰি দিয়ে উৰ্মিলা দাস আৰু দিলীপ বৰাইক আৰু টিম্পু কৰ্মকাৰ এই দুখীয়া মানুহখিনি বাৰে বাৰে প্ৰত্যেকবাৰে হাতীটো আহি কিনে প্ৰত্যেকবাৰে এটাৰ ওপৰতে এটেকটো কৰাৰ নিচিনা হৈ আছে যোৱা বছৰো ভাঙিলে চৰকাৰৰ পৰা কোনো এপাত টিঙো নাপালে এটা টিপল এখনো নাপালে বা কোনো ধৰণৰ সাহায্য একো নাপালে এইবাৰো আহি কিনে তেখেতসকলক থকা বাসগৃহ ভাঙি আপোনাৰ একেবাৰে লণ্ড ভণ্ড কৰি দিলে এতিয়া পৰিয়ালটি থাকিবলৈ ঘৰ দুৱাৰ কোনো নাই আমি ফৰেষ্টৰ লগত যোগাযোগ কৰিছোঁ তেখেতসকলে ক'লে যে ৰাতি মই 3:30 বজাত ফোন কৰোঁতে তেওঁ অৱগত কৰিলে যে আমি ফিল্ডত আছোঁ অলপ দূৰত আছোঁ আৰু বৰষুণৰ বতৰ আমি যাই পাওঁতে অলপ দেৰি হ'ব বুলি ক'লোঁ তাৰপিছত মই ক'লোঁ যদি দেৰি হয় তেতিয়াহ'লে আপোনালোক আহিব নালাগে যিহেতু হাতীটো ইমান দেৰিলৈকে নাথাকেও এটা হাতী যিহেতু আহিছে গোটেইখিনি ভাঙা চিঙা কৰিছে ঘৰ দুৱাৰখিনি তাৰপিছত স্থানীয় ৰাইজে কিন্তু লগ লাগি হাতীটো ৰাতি খেদি দিয়ে এতিয়া কথা হ'ল কি এই 3 ঘৰক আমাৰ BTS চৰকাৰ তথা আমাৰ সমষ্টিৰ EM দাবৈচা বৰচাৰক আমি এটা অনুৰোধ জনাওঁ যে এই 3 ঘৰক তেওঁ আহি এবাৰ নিজে চোৱা চিতা কৰি 3 ঘৰক যাতে পৰ্যাপ্ত মূল্যৰ 3 এবান কৰি হ'লেও দি তেওঁ মহান উপকাৰ কাম যেন কৰে এইখিনিতে মই ক'ব লগা কৰ্মকাৰময় হয় আমাৰ ঘৰটো মোৰ জন্তু আমাৰ ঘৰ পৰিবাৰ এইটো ঘৰটো আজি 3:30 বজাত ভাঙি গৈছে হাতী এটাই আছিল 3:30 বজাত তো এনেকা যে বিপ্লৱ পৰি গৈছিলোঁ যে মই যে ভাইটিয়ে পলাই গৈছে খিৰিকী দি ফালে খিৰিকী দি তাৰ ভৰি ভাঙিছে তাৰপিছত আৰু মই জানা নাছিলোঁ যে মোৰ এই যে পকা ঘৰ চৰকাৰী ঘৰ হয় মোৰ তাৰপৰা এই দেৱালটো মাৰি দিলা মোৰ ওপৰত ইটাটো পৰিলোঁ হ'লে তাৰপিছত মই উঠিলোঁ যে মই এই যে চাইছোঁ যে হাতী তাৰপিছত পুৱাতো মই এনেকা জনালোঁ মানুহ মই ভোট দিলোঁ লেকিন ভোটৰ মানুহ অহা নাই এতিয়ালৈকে এইকাৰণে কি চৰকাৰী যে কথা ক'ব গ'লেতো বহুত চৰকাৰী বুজাই নাপায় ভোট দিলোঁ যে এন্তে যে আজি মাছোঁ যে এজনো অহা নাই আজিলৈ এতিয়ালৈকে অহা নাই কেইটা ঘৰ ভাঙিছে ইয়াতে 4টা চাউল দালি সব খাইছে আৰু ঘৰৰ ভংক কৰি দিছে টিভি সব শেষ কৰি দিছে বৰ্তমান এইটো আজিৰ ঘটনা আজিৰ ঘটনা আগত আৰু বহুত বাইক চাইক সব গুড়া কৰি দিছে আগৰ কথাটো আৰু কি ক'ম আৰু আগতো আহিছিলে মানুহগিলা লেকিন ফটো এনেকাই মই কৈ আছোঁ যে মই তেতিয়া নাছিলোঁ মই বাহিৰত আছিলোঁ যেনিবা বাইক চাইক সব ভাঙি গৈছিলি এতিয়া আজি আৰু প্ৰথমবাৰ আজি আৰু আপোনালোকৰ বাৰে বাৰে ঘৰ ভাঙি আছে চৰকাৰক কি দাবী জনাব হৈছে চৰকাৰতো কি ক'ম আৰু চৰকাৰেতো চাই আছে এতিয়া কি প্ৰায় 3:30 বজাত এটা পালৰ পৰা বনাই হাতী ফালৰিকাটি আহি এই আমাৰ গাঁৱৰে চুবুৰীয়াৰ শান্তিপুৰত 4-5 ঘৰমান ঘৰ ভাঙিছে চাউল দালি খাইছে দৌৰা কৰোঁতে ল'ৰাজনৰ ভৰি ভাঙা বুলি এইমাত্ৰ শুনা পাইছোঁ যিহেতু মই কৰ্ম অৱস্থাত আছিলোঁ যিয়ে নহওক এইটো আজিৰ কথা নহয় আমি জন্মৰ পৰা ইয়াতে হাতী মানুহৰ সংঘাত চলি আহিছে অলপতে মোৰ জ্যেষ্ঠ এটা মোৰ নবৌ এজনীৰ কঁকাল ভাঙিলে জ্যেষ্ঠ এটা মৰিল এই ক্ষেত্ৰতো বাৰে বাৰে আমি চৰকাৰক দাবী জনাইছোঁ কিন্তু ৰাজনৈতিক নেতাবোৰে যেতিয়া বহাগৰ মাহত কুলি কেতেকীয়ে কুহু বুলি মাতে ঠিক তেনেকুৱা ৰাজনৈতিক নেতাবিলাকে আমাক ভোট দিয়ক ভোট ভিক্ষা মাগবাহে কিন্তু এই শান্তিপুৰ এই ডিমাকুচি উত্তৰ অঞ্চল মানুহবিলাকে কিমান দুখত আছে এজাক বৰষুণ পৃথিৱীত নপৰিলে কাৰেণ্টটো গুচি যায়
মানুহ কিমান অন্ধকাৰত পৰিব লগা হৈছে। ইয়াতে বন্য হস্তি কিমান উপদ্ৰৱ, তেওঁলোকে কোনো দিন কাৰণ নকৰে। এইখন চৰকাৰে, আজিৰ চৰকাৰে, কিন্তু এনেকুৱা দুখ লগা পৰিৱেশ। এওঁলোক এই শান্তিপুৰৰ লোকে দিন হাজিৰা কৰি খোৱা মানুহ, দিন হাজিৰা কৰি ডেইলি হাজিৰা কৰি ডেইলি খায় তেওঁলোকে, কিন্তু এওঁলোকৰ আজি ঘৰ ভাঙিছে। আমাৰ শান্তিপুৰতে ৰাতি আমাৰ এই বৰষুণ পৰি আছিলে, গতিকে আমাৰ গম পোৱা নাছিলোঁ ইমান বৰষুণ দি আছে। আকৌ হাতীটো সোমাই গৈছে, আমাৰ গোটেই ঘৰ চৰগিলা ভাঙি আছে। এতিয়া আমাৰ উপায় নাই, কি কৰিম এতিয়া? আমাক সহায় কৰিবলৈ বোলে এতিয়া আপুনি বিচাৰ কৰি দিবলৈ এতিয়া ঘৰ চৰ চব এতিয়া 4-5টামান ঘৰ ভাঙি উঠাই দিছে। এতিয়া হাল্লা কৰিম বোলো এতিয়া নহয়, এতিয়া মানুহে এতিয়া ডিষ্টাৰ্ব কৰি আছে, মাৰি দিম বুলি নিচিনা হৈ আছে, দাউৰাই আনে। এতিয়া ঘৰ চৰগিলা চব ভাঙি টুটি কেইটা বোলে পলাই আছে।